সোশ্যাল মিডিয়াত দুই এটা তেনেকুৱা কথা চৰ্চা হৈছে কিন্তু আমাৰ চৰকাৰৰ প্ৰতিনিধি ইতিমধ্যে তেখেতৰ ঘৰলৈকে যাব আৰু যোৱাৰ কাৰণে ইতিমধ্যে গৈছে ইয়াৰ পৰা গতিকে তেখেতৰ ঘৰলৈকে গৈ চৰকাৰী যেটো সম্বৰ্ধনা বা চৰকাৰীভাৱে যেটো কৰিব লাগে সেইখিনি চৰকাৰৰ প্ৰতিনিধি ইয়াৰ পৰা ইতিমধ্যে গৈছে গুৱাহাটীৰ পৰা তেখেতৰ ঘৰলৈকে সেইটো যদিও ভাবিছে যে এয়াৰপৰ্টত নথকাৰ কাৰণে হয়তো দুই চাৰিটা সমালোচনা কৰিছে কিন্তু চৰকাৰৰ প্ৰতিনিধি এতিয়া যাব তেওঁৰ ঘৰলৈ আসলতে কথাটো হয়তো এনেকুৱা হ'ব মই যেহেতু ক্ৰীড়া মন্ত্ৰী নহয় মই কথাটো গম নাপাম কিন্তু হয়তো এনেকুৱা হ'ব যেহেতু ক্ৰীড়া সন্থাৰ পৰা হয়তো খবৰ নাপাব পাৰে বা ক্ৰীড়া সন্থাই যাব বুলি ভাবিব পাৰে চৰকাৰে আগৰ পৰা মানে চৰকাৰে তেওঁৰ ঘৰলৈকে যোৱাৰ যেটো ব্যৱস্থা বা সম্বৰ্ধনা জনাৰ ব্যৱস্থা সেইটো কৰি ৰাখা হৈছে এইটো কথা স্পষ্ট যে উমা চেত্ৰী ডাঙৰীয়ানীয়ে আমাৰ অসমখনৰ কাৰণে বা ভাৰতবৰ্ষৰ কাৰণে যি সন্মান কঢ়িয়াই আনিছে সেয়া সকলোৱে মানিব লাগিব সেয়া সকলোৱে তেখেতক শুভেচ্ছা দিব লাগিব ধন্যবাদ দিব লাগিব আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত এটা আমি সকলোৱে কামনা কৰোঁ গতিকে মই ভাবো যে চৰকাৰৰ ফালৰ পৰা তেওঁৰ ঘৰলৈ যাব এই কথাবিলাক কৈ কত বিতৰ্ক কৰাতকৈ তেওঁক আমি উৎসাহিত কৰিব লাগে যে তেখেতে আৰু ভাল খেলক